নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ডক্টৰ সুব্ৰমণিয়াম স্বামী মানে বিজেপিৰ বৰিষ্ঠ নেতা। তেওঁ এটা বস্তু দাবী কৰিছে, আৰু তেওঁ কোনো সাধাৰণ মানুহ নহয়, ডাঙৰ নেতা, লগতে তেওঁ সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ এডভকেট। সুব্ৰমণিয়াম স্বামীক মানে চবে ভয় খাই থাকে, কিন্তু আৰু ফাল্টু কথা তেওঁ নাপাতে। যিবিলাক কথা পাতে কথাবিলাকত তথ্য আছে, দম আছে। কথাটো হ'ল কি, এনেকুৱা, তেওঁৰ এটা ইণ্টাৰভিউত মই চাই আছিলোঁ, আপোনালোকে চাগে চাইছে, তেওঁ কৈ আছে যে মোদী চাইনাক কিয় ভয় খায় বা আমেৰিকা ট্ৰাম্পক কেলে ভয় খায়, এইটো সম্পৰ্কে কৈ আছিলে। তো বিশেষকৈ চাইনাৰ ওপৰত যেতিয়া কথাটো পাতিলে, তো মই আৰম্ভণিত বিশ্বাস কৰা নাছিলোঁ, কিন্তু ঘটনা প্ৰবাহ বা বিভিন্ন ধৰণৰ যি পৰিস্থিতিক মোৰ এই কথাবিলাক, তেওঁৰ দাবীবিলাক মানিবলৈ মই বাধ্য হৈছোঁ। তো আপোনালোকেও মানিবলৈ বাধ্য নহয়, আপোনালোকে মানিছে নে নাই নামানে কথাবিলাকক কমেণ্ট বক্সত কমেণ্টছ দিয়ক। এয়া হ'ল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ইয়াত 2014 আগতলৈকে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। তো গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ কেইবাবাৰো, খুব বোধ কৰোঁ এইটো 10 বাৰ মানে মোটামুটি ডাবল ডিজিট ফিগাৰ, কেইবাবাৰো তেওঁ চাইনালৈ গৈছে। আৰু চাইনালৈ যে গৈছে, তাৰ যে গোটেই যে এৰেঞ্জমেণ্ট, ক'ত যাব, ক'ত থাকিব, কি কথা নকথা, এইবিলাক আমাৰ যিজন বৰ্তমান আছে বিদেশ মন্ত্ৰী জয়শংকৰ ডাঙৰীয়া, তেওঁ গোটেই এৰেঞ্জমেণ্টবিলাক তেখেতে কৰে। আৰু জয়শংকৰে বহুত বস্তু কিন্তু জানে, নজনা নহয়, বহুত বস্তু জানে। কেতিয়া কোনে কি ফাদিল কৰি দিয়ে কোৱাটো টান। কিন্তু সুব্ৰমণিয়াম স্বামী যিবিলাক দাবী, না জয়শংকৰ না মোদী কোনো কিন্তু খণ্ডন কৰা নাই, কোনো মানহানি কেছো দিয়া নাই। আৰু আজিকো প্ৰতি তেওঁক বিজেপি দলৰ পৰা বহিষ্কাৰ মানে ওলোৱাবলৈ সাহসে গোটা নাই, কাৰণ কেছোখনতে সাপ ওলাব। তাত এই যে চাইনাত গৈছিলে, স্বাভাৱিকতে প্ৰশ্নটো হৈছে চাইনাত কিয় গৈছিলে। চাইনাত যোৱাৰ উদ্দেশ্যটো আছিলে, এনে দেখুওৱা হয় যে এইটো ফৰেন ইনভেষ্টমেণ্টৰ অনাৰ কাৰণে তাত গৈছে। এনেতো তেওঁ একদম ঘোৰ কমিউনিষ্ট বিৰোধী হয়, কিন্তু গুজৰাটৰ যি কাৰবাৰ, সেইবিলাকত দেখা গৈছে যে কমিউনিষ্ট ৰাষ্ট্ৰ চাইনাৰ ওচৰত তেওঁ গৈছে, ভাল কথা, কোনো অসুবিধা নাই। কিন্তু ইণ্ডিয়াত আকৌ আপোনাৰ চাইনা, এণ্টি চাইনা কথা বতৰাবিলাক থাকে। তাত এনেকুৱা যেনেকৈ আমাৰ দেশত মুছলমান বিৰোধী, আকৌ বহিৰাষ্ট্ৰত মুছলমান ৰাষ্ট্ৰত গৈ প্ৰধানক আলিংগন কৰি থাকে, সেইটোতো কেৰেক্টাৰ আমি দেখিছোঁৱে। তাত যোৱাৰ উদ্দেশ্যটোৱে হ'ল যে চাইনিজ মহিলাবিলাকৰ লগত এছ কৰা, ফূৰ্তি কৰা, আৰু গোটেই এৰেঞ্জমেণ্টবিলাক জয়শংকৰে কৰি দিছিলে, এইটো তেওঁৰ দাবী। এতিয়া কথাটো হ'ল ট্ৰাম্পৰ কথাটো আছে, যে ট্ৰাম্প তাক ৰীতিমতে দম দিছে মোদীক। মেৰা আচ্ছা মিত্ৰ চিত্ৰ বকৱাছ হয়, সি তাত এনেকুৱা কৰি দিছে অৱস্থা, ট্ৰাম্পৰ ভৰি চেলিকি থাকিব লাগিব যিমান দিন পাৱাৰত আছে। আদানী আম্বানীৰো তেনেকুৱা এটা কমাণ্ডিং পজিশ্যনত আছে। সেইটো কাৰণে আদানী আম্বানীৰ কথাটোৱে আছেতো, যে হাম দো হামাৰে দো। এইটো কি আছিলে, সেইটো এই ইমাৰ্জেঞ্চিৰ সময়ত ডাইলগ নাছিলে জানো? তাৰমানে স্বামী স্ত্ৰী আৰু ল'ৰা ছোৱালী দুইটা মাত্ৰ, হাম দো হামাৰে দো। ইয়াতো কিন্তু একেই অৱস্থা, দুইজন গুজৰাটীয়ে হেৰি কৰিছে, দেশ বিক্ৰী কৰি আছে, অমিত শ্বাহ আৰু মোদীয়ে, আৰু দুইজন গুজৰাটী আদানী আৰু আম্বানীয়ে কিনি আছে। বাস্তৱ পৰিস্থিতিটো হ'লগৈ এইটো। এতিয়া এই যে আমাৰ আয়াতুল্লাহ আলী খামেনি, যে ধৰ্মগুৰু ইৰাণৰ, তেখেতক যে হত্যা কৰা হ'ল, তেওঁ জানিছিলে, তেওঁৰ পৰিয়াল জানিছিলে কিন্তু যে যিকোনো সময়ত তেওঁৰ ঘৰত মিছাইল এটাক হ'ব পাৰে, তেওঁ জানিছিলে, পলাই যোৱা নাই। তেওঁলোক মোদীৰ নিচিনা নহয়, मैं तो गरीब आदमी हूँ, फकीर हूँ, झोला छाप, झोला लेकर चले जाऊंगा না, এইবিলাক হ'লগৈ ডৰপক মানুহ। তো তেওঁলোক হ'লগৈ সাহস কেনেকৈ এইটো মোকাবিলা কৰিব লাগে, সেইটো। তো তাত তেওঁ কিন্তু ঘৰখন আঁতৰি যোৱা নাই। সাহস মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁৰ যে সাহস, তেওঁ যে স্থিৰ এটা সিদ্ধান্ত, সেইটোৰ ওপৰত অটল আছিলে।
ইয়াৰ আগত মানে ইৰাণৰ ওপৰত বহু ধৰণৰ নেৰেটিভ চলাব চেষ্টা কৰিছে, তাত বিপ্লৱ হ'বলৈ গৈ আছে, অমুক ৰখাই দিছে, অমুক তমুক বহুত কিবা কিবি বকিছে, চব বোকাত মিছা। কাৰণ শেহতীয়াকৈ তেওঁৰ যোনটো ক্ৰিমেশ্যন হ'ল, ধৰ্মীয় ক্ৰিমেশ্যন যোনটো হ'ল, তাত কিন্তু তেওঁ হেৰি যোৱা নাই, মানে তেওঁৰ যে জানেজা যোনটো হেৰি হৈছে, জানেজাত মোদী যোৱা নাই, কিন্তু যাব লাগিছিলে, তেওঁ যোৱা নাই। কোন গৈছে? আমাৰ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কোন? আমাৰ জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ। আৰু একজন পঠাইছে, মইতো জনাই নাছিলোঁ দেই, আপোনালোকে চাগে জানে, কাৰণ চব ইমান কোনে খবৰ থ'ব। মানে এনেইতো মুছলমান বিৰোধী, গাই ভেজ মংগলসূত্ৰ সেইবিলাক তেওঁলোকে কৰি থাকে, বাংলাদেশী কেই থাকে, পুজবেক কিবা কিবি আলবাল চলি আছে তাহাঁতৰ। তাত দেখা গৈছে যে বিহাৰৰ ৰাজ্যপালক পঠোৱাইছে। মই বোলো আৰে বিহাৰৰ ৰাজ্যপাল কোন? মই ভাবিছোঁ কোনো হিন্দু মানুহেই হ'ব। তাৰমানে বিজেপিত কিন্তু কোনো হেৰি নাই, MP নাই, কিন্তু মুছলমান MP। কিন্তু ইণ্টাৰেষ্টিংলি বিহাৰৰ ৰাজ্যপাল যিজন আছে তেওঁ মুছলমান। এইটো তেওঁলোকৰ বেলেগ হিচাপ নিকাচ আছে। আৰু তেওঁ গ'ল, আৰু তেওঁৰ হেণ্ডিমেন হিচাপে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা গৈছে। এতিয়া এইটো মাহতেই আপোনালোকে গম পায় যে নতুনকৈ যোনটো ৰিচাফলিং হ'ব মানে মন্ত্ৰীসভাৰ, তাত এটা এনেকুৱা সচেতন মহলত এটা চৰ্চা হৈছে, বা বিজেপিতো সেইটো চৰ্চা হৈছে, যে পবিত্ৰ মাৰ্ঘেৰিটাৰ চাকৰি যোৱাটো মোটামুটি খাটাং হৈ আছে। শেষ মুহূৰ্তলৈকে কি হয় আমি নাজানো, এইটো সময়ে ক'ব। এইটো হ'লগৈ পৰিস্থিতি। আয়াতুল্লাহ আলী খামেনি, তেওঁৰ যে মানে জানাজাত যে মানুহ ওলাইছে নহয়, কোনো ভবাই নাই। ভেৰি নেক্সট ডে যদি এই মানে তেওঁৰ এইটো হোৱা হ'লে, মানুহ ওলোৱা হ'লে, তেতিয়াহ'লেতো চবেই ক'লে হয় যে নাই, মানে এইটো এটা তাৰ লগত এটা ইম'শ্যন, অমুক তমুক কিবা নাই। আজি চব কিমান মাহ পিছত গৈ আকৌ এই ধৰ্মীয় অনুষ্ঠানটো হ'ল, তাৰ পিছতো দেখা গৈছে যে মানে লাখ লাখ মানুহ তাত। মানে এনেকুৱা হৈছে যে মানে তাৰ এই চিটিৰ তাৰ যি জমিটো কম হৈ গৈছে, মানুহ বেছি হৈছে, এনেকুৱা এটা অৱস্থা। তাত লাখ লাখ মানুহ ওলাইছে, আৰু তাত কোনো যাব নালাগে বুলি যিবিলাক দম দি আছিলে আমেৰিকা, দেখা গৈছে শেষলৈকে 70টা দেশ তাত কিন্তু গৈছে। আৰু আয়াতুল্লাহ আলী খামেনিৰ লগত কিন্তু আমাৰ ইণ্ডিয়াৰ মানে তেওঁৰ এটা পাৰিবাৰিক এটা সম্পৰ্ক আছে। সেইফালৰ পৰা যাব লাগিছিলে, তেওঁ যোৱা নাই। আৰু এই যে শান্তি মানে চব ফাল্টু বকি আছে, কোনো কামৰ কাম একো নাইকিয়া। কাৰণ তেওঁ ট্ৰাম্পৰ কথা চলি লাগিব। আজি অৰুণাচল, এই কথাবিলাক এভেইলেবল, অকল লাডাখ নহয়, আজি অৰুণাচলতো দেখা গৈছে যে তেওঁলোকৰ চাইনিজ যে ৰেড আৰ্মি আছে, তেওঁলোকে সোমাই গৈছে। তো গতিকে চাইনাক একো কৰিব নোৱাৰিব, কাৰণ চাইনাক একো কৰিবলৈ গ'লেই এই ফাইলটো অ'পেন হৈ যাব, আৰু আমেৰিকাক জোকাৰিবলৈ গ'লে এবষ্টেণ্ট ফাইল ওলাই যাব। তো গতিকে ভিডিঅ' ভাল লাগক বেয়া লাগক যি হওক, মই কিছু নিউ ইনফৰমেশ্যন আপোনালোকক দিলোঁ, যোনটো বেলেগ চেনেলে সাহস নকৰে, বিশেষকৈ আমাৰ অসমৰ চেনেলে সাহসে নকৰে। আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।